আজি আমি 2023 বৰ্ষৰ ছয়মাহিলী পৰীক্ষাৰ বিজ্ঞানৰ MCQখিনি আলোচনা কৰিব ওলাইছোঁ। তোমালোকে মন দিবা। ইয়াতে চাবা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ, ক্ৰমোজোমবিলাক গঠিত হয় A DNA ৰে, B RNA ৰে, C DNA আৰু RNA ৰে, আৰু D DNA আৰু প্ৰটিনেৰে। ইয়াত হ'ব DNA আৰু প্ৰটিনেৰে। উদ্ভিদৰ কোষবেৰখন গঠিত হয় প্ৰটিন, হেমিচেলুলজ, ফসফলিপিড, সেলুলজ। ইয়াত হ'ব সেলুলজেৰে। সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটো হৈছে প্লাস্টিড। কোনবিধ কলাই উদ্ভিদক স্থিতিস্থাপক গুণ প্ৰদান কৰে? এইটো কলেনকাইমা। আমাৰ শৰীৰ চৰ্বি সঞ্চয় কৰা কলাক কোৱা হয় মেদ কলা। এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰা কলাবিধক কোৱা হয় লিগামেণ্ট। বৰফৰ গলনাংক A 373.16 কেলভিন, B 373.61 কেলভিন, C 273.61 কেলভিন, D 273.16 কেলভিন। ইয়াৰ এনসাৰ হৈছে D 273.16 কেলভিন। নাম্বাৰ 8, বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে A তৰলৰ পৃষ্ঠকালি বাঢ়ে, B বায়ুৰ আৰ্দ্ৰতা বাঢ়ে, C উষ্ণতা হ্ৰাস হয়, D বতাহৰ বেগ কমে। ইয়াৰ এনসাৰ হৈছে A তৰলৰ পৃষ্ঠকালি বাঢ়ে। নাম্বাৰ 9, পিতলৰ সংযুতি হ'ল A 30% জিংক আৰু 70% কপাৰ, B 70% জিংক আৰু 30% কপাৰ, C 20% ৰূপ 80% কপাৰ, আৰু D 30% ৰূপ আৰু 70% কপাৰ। ইয়াৰ এনসাৰ হৈছে 30% জিংক আৰু 70% কপাৰ। 10, তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়? বৰণ, সোডিয়াম, সিলিকন, জাৰ্মেনিয়াম। ইয়াৰে এনসাৰ হৈছে সোডিয়াম। ত্বৰণৰ SI একক ইয়াৰে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। প্ৰতি একক সময়ৰ হৰণক কোৱা হয় বেগ। ইয়াত আছে ডেছ হৈছে জড়তা যোগ, এইটো ভৰ হৈছে জড়তা যোগ। ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে ভৰবেগ MV। আকৌ 5 কেজি ভৰ বিশিষ্ট বস্তু এটাক 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণলৈ ত্বৰিত কৰিবলৈ প্ৰয়োজনীয় বল আমি জানো F = ma। ইয়াত M মানে 5 কেজি আৰু A মানে 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, গতিকে 10 নিউটন। সো এইটো হ'ব 10 নিউটন। A জিৰ গৃহীত মান 6.673 10⁻11 নিউটন মিটাৰ স্কুৱেৰ বাই কিলোগ্ৰাম স্কুৱেৰ। মধ্যকৰ্ষণীয় ত্বৰণৰ মান পৃথিৱীৰ A বিষুৱ আৰু মেৰুত একে। মেৰুত সৰ্বনিম্ন, বিষুৱত সৰ্বনিম্ন, মেৰুৰ পৰা বিষুৱলৈ বাঢ়ে, এইটো বিষুৱত সৰ্বনিম্ন। 18 নম্বৰ, তলৰ কোনটো ক্ৰনিক ৰোগ? ইয়াৰে এলিফেণ্টিয়াছিছ। আৰু 19, তলৰ কোনটোৱে কলজ সৃষ্টি কৰে? লিষ্টমেনিয়া। 20 নম্বৰ, অজন স্তৰৰ ক্ষয়ৰ প্ৰাথমিক কাৰণ CFC ক্লৰ'ফ্ল'ৰ'কাৰ্বন। কোষ কোনে আৱিষ্কাৰ কৰিছিল? এইটো ৰবাৰ্ট হুকে। আত্মঘাতী মোনা বুলি কাক কোৱা হয়? লাইচোজমক। অগ্ৰজ ভাজক কলা ক'ত পোৱা যায়? কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত। কোনবিধ কলাই উদ্ভিদৰ দেহ কঠিন আৰু দৃঢ় কৰে? এইটো হৈছে স্কেৰেনকাইমা। প্ৰাণীদেহক সুৰক্ষা দিয়া কলাবিধ কি? এইটো হৈছে আৱৰণী কলা। শুকান বৰফ কি? গোটা কাৰ্বন ডাই অক্সাইড। 373 কেলভিনক চেলচিয়াছত প্ৰকাশ কৰা। চেলচিয়াছত প্ৰকাশ কৰিলে হ'ব এনেকুৱা 373 - 273 = 100 ডিগ্ৰী চেলচিয়াছ। গাখীৰৰ নাম্বাৰ 29, গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো কি? এইটো হৈছে অপকেন্দ্ৰিক। সাধাৰণ উষ্ণতাত তৰল ধাতুটো কি? এইটো হৈছে পাৰা, মাৰ্কাৰী। মটৰ গাড়ীৰ অডোমিটাৰেৰে কি জোখা হয়? এইটো দূৰত্ব।
মটৰ গাড়ীৰ অডোমিটাৰেৰে দূৰত্ব জোখা হয় বস্তুৰ বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা এইটো হৈছে বক্ৰৰেখা এডাল বক্ৰৰেখা 33 গতি বিষয়ক কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় প্ৰথম গতি সূত্ৰক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় প্ৰথম গতি সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় বস্তু এটাৰ ভৰবেগ বস্তুটোৰ ড্যাশ আৰু বেগৰ পূৰণফল এটো হৈছে ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বুলি কোৱা হয় বস্তু এটাৰ ভৰ আৰু মাধ্যাকৰ্ষণীয় ত্বৰণ বস্তু এটাৰ ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ গুণফলক কোৱা হয় ওজন বুলি বস্তুটোৰ ওজন বুলি কোৱা হয় কাৰণ আমি জানো w m * g বুলি জানো চাপৰ SI একক কি পাস্কেল চাপৰ SI একক হৈছে পাস্কেল 37 যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পা এবিধ ৰোগৰ নাম এটো হৈছে এইডছ এবিধ সেউজগৃহ গেছৰ উদাহৰণ CO2 কাৰ্বন ডাই অক্সাইড সো আমি 2023 চনৰ বিজ্ঞানৰ যিখিনি MCQ আছিল সমেলি পৰীক্ষা যিখিনি MCQ আছিল এইখিনি আমি আলোচনা কৰিলো তোমালোকে অলপ চাবা যদি আৰু এইখিনি ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা ধন্যবাদ